نبئ عبادي أني أنا الغفور الرحيم মোৰ বান্দাসকলক জনাই দিয়া যে নিশ্চয় মই অতি ক্ষমাশীল পৰম দয়ালু وأن عذابي هو العذاب الأليم আৰু নিশ্চয় মোৰ শাস্তিয়ে হৈছে যন্ত্ৰণাদায়ক শাস্তি ونبئهم عن ضيف إبراهيم আৰু তুমি সিহঁতক জনাই দিয়া ইব্ৰাহিমৰ অতিথিসকলৰ কথা إذ دخلوا عليه فقالوا سلاما قال إنا منكم وجلون যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হৈ কৈছিল সালাম তেতিয়া তেওঁ কৈছিল নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত قالوا لا توجل إنا نبشرك بغلام عليم তেওঁলোকে ক'লে ভয় নকৰিব আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছোঁ قال أبشرتموني على أن مسني الكبر فبم تبشرون তেওঁ ক'লে মোক বাৰ্ধক্যই স্পৰ্শ কৰা সত্ত্বেও আপোনালোকে মোক সন্তান লাভৰ সুসংবাদ দিছে নেকি এতেকে আপোনালোকে কিহৰ আৰু কেনেকৈ সুসংবাদ দি আছে قالوا بشرناك بالحق فلا تكن من القانطين তেওঁলোকে ক'লে আমি আপোনাক সত্য সুসংবাদ দি আছো এতেকে আপুনি নিৰাশ নহব قال ومن يقنط من رحمة ربه إلا الضالون তেওঁ ক'লে পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয় قال فما خطبكم أيها المرسلون তেওঁ ক'লে হে প্ৰেৰিত ফেৰেশতাসকল আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি قالوا إنا أرسلنا إلى قوم مجرمين তেওঁলোকে ক'লে নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰা হৈছে إلا آل لوط إنا لمنجوهم أجمعين কিন্তু লুতৰ পৰিয়ালৰ বিৰুদ্ধে নহয় নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম إلا امرأته قدرنا إنها لمن الغابرين কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে আমি সিদ্ধান্ত লৈছো যে নিশ্চয় তাই পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব فلما جاء آل لوط المرسلون قال إنكم قوم منكرون তাৰ পিছত ফিৰিস্তাসকলে যেতিয়া লুত পৰিয়ালৰ ওচৰলৈ আহিল তেতিয়া লুতে ক'লে আপোনালোক দেখোন অপৰিচিত قالوا بل جئناك بما كانوا فيه يمترون তেওঁলোকে ক'লে নহয় বৰং আমি আপোনাৰ ওচৰলৈ সেইটোহে লৈ আহিছোঁ যাক লৈ সিহঁতে ফান্দা পোষণ কৰিছিল وأتيناك بالحق وإنا لصادقون আৰু আমি আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছোঁ আৰু নিশ্চয় আমি সত্যবাদী فأسر بأهلك بقطع من الليل واتبع أدبارهم ولا يلتفت منكم أحد وامضوا حيث تؤمرون এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওক আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব আপোনালোকৰ কোনোৱে যাতে পিছফালে ঘূৰি নাচায় আপোনালোকক যলৈকে যোৱাৰ আদেশ দিয়া হৈছে তালৈকে গুচি যাওক وقضينا إليه ذلك الأمر أن دابر هؤلاء مقطوع مصبحين আৰু আমি তেওঁক এই বিষয়ে ফয়ছলা জনাই দিছিলোঁ যে নিশ্চয় সিহঁতক উখাৰ ভাগত লগে লগে সমূলি বিনাশ কৰা হ'ব وجاء أهل المدينة يستبشرون আৰু ইপিনে নগৰবাসীসকল উল্লাসিত হৈ উপস্থিত হ'ল قال إن هؤلاء ضيفي فلا تفضحون তেওঁ ক'লে নিশ্চয় এওঁলোক হৈছে মোৰ অতিথি এতেকে তোমালোকে মোক অপমান নকৰিবা واتقوا الله ولا تخزون তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা قالوا أولم ننهك عن العالمين সিহঁতে ক'লে আমি পৃথিৱীৰ যিখিনি লোকক তোমাক আশ্ৰয় দিবলৈ নিষেধ কৰা নাছিলোঁ নে قال هؤلاء بناتي إن كنتم فاعلين লুতে ক'লে যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে বিবাহৰ মাধ্যমত বৈধ উপায়েৰে কৰিব পাৰা لعمرك إنهم لفي سكرتهم يعمهون হে নবী তোমাৰ আয়ুৰ শপত নিশ্চয় সিহঁত নিজৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল
فأخذتهم الصيحة مشرقين ফলত সূৰ্য দেহৰ সময়ত প্ৰচণ্ড চিঞৰে সিহঁতক আহি ধৰিলে। فجعلنا عاليها سافلها وأمطرنا عليهم حجارة من سجيل তাৰপিছত আমি সিহঁতৰ জনপদক কোনোটাই তলপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত পুৰা মাটিৰ শিল বৰ্ষণ কৰিলো। إن في ذلك لآيات للمتوسمين নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ শক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে। وإنها لبسبيل مقيم আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতে বিদ্যমান। إن في ذلك لآية للمؤمنين নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন। وإن كان أصحاب الأيكة لظالمين আৰু আইকাবাসীও আছিল সীমা লংঘনকাৰী। فانتقمنا منهم وإنهما لبإمام مبين এতেকে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছিলো আৰু দুয়োটা জনপদেই হৈছে প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত। ولقد كذب أصحاب الحجر المرسلين আৰু নিশ্চয় হিজৰবাসীয়েও ৰাসূলসকলক অস্বীকাৰ কৰিছিল। وآتيناهم آياتنا فكانوا عنها معرضين আমি সিহঁতক আমাৰ নিদৰ্শনসমূহ প্ৰদান কৰিছিলো কিন্তু সিহঁতে সেইবোৰক উপেক্ষা কৰিছিল। وكانوا ينحتون من الجبال بيوتا آمنين আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল। فأخذتهم الصيحة مصبحين তথাপি পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিছিল। فما أغنى عنهم ما كانوا يكسبون এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল। وما خلقنا السماوات والأرض وما بينهما إلا بالحق وإن الساعة لآتية فاصفح الصفح الجميل আকাশসমূহ আৰু পৃথিৱী লগতে এই দুয়োৰ মাজত থকা কোনো বস্তুকেই আমি অযথা সৃষ্টি কৰা নাই আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া। إن ربك هو الخلاق العليم নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই হৈছে মহাস্ৰষ্টা মহাজ্ঞানী। ولقد آتيناك سبعا من المثاني والقرآن العظيم আৰু আমি তোমাক প্ৰদান কৰিছো পুনঃ পুনঃ পঠিত 7টা আয়াত আৰু মহাকুৰআন। لا تمدن عينيك إلى ما متعنا به أزواجا منهم ولا تحزن عليهم واخفض جناحك للمؤمنين আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগবিলাকৰ যি উপকৰণ দিছো তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা। সিহঁতৰ বাবে তুমি দুখ নকৰিবা আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা অৰ্থাৎ সদয় হোৱা। وقل إني أنا النذير المبين আৰু কোৱা নিশ্চয় মই হৈছো প্ৰকাশ্য সতৰ্ককাৰী। كما أنزلنا على المقتسمين যিদৰে আমি অৱতীৰ্ণ কৰিছিলো বিভক্তকাৰীসকলৰ ওপৰত الذين جعلوا القرآن عضين যিসকলে কোৰাণক বিভিন্নভাৱে বিভক্ত কৰিছে। فوربك لنسألنهم أجمعين عما كانوا يعملون এতেকে তোমাৰ প্ৰতিপালকৰ শপত নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম সেই বিষয়ে যিটো সিহঁতে আমল কৰিছিল। فاصدع بما تؤمر وأعرض عن المشركين এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্ৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা। إنا كفيناك المستهزئين নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট। الذين يجعلون مع الله إلها آخر فسوف يعلمون যিসকলে আল্লাহৰ সৈতে আন কোনো উপাস্য নিৰ্ধাৰণ কৰে নিশ্চয় শীঘ্ৰেই সিহঁতে ইয়াৰ পৰিণাম জানিব পাৰিব। ولقد نعلم أنك يضيق صدرك بما يقولون আমি এই কথা নিশ্চিতভাৱে জানো যে সিহঁতৰ কথাৰ দ্বাৰা তোমাৰ মন সংকুচিত হয়। فسبح بحمد ربك وكن من الساجدين এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তাসবিহ পাঠ কৰা আৰু সাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা। واعبد ربك حتى يأتيك اليقين আৰু তোমাৰ মৃত্যু নোহোৱালৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।